হয়, মৰিগাঁও জিলাৰ ভিতৰতে কোভিডৰ হটস্পট ৰূপে চিহ্নিত হৈছে নেলি। আৰু মই এতিয়া উপস্থিত আছোঁ নেলিৰ গোপাল কৃষ্ণ চাহ বাগিচাত। আৰু গোপাল কৃষ্ণ চাহ বাগিচাটো ইতিমধ্যে যে কৰোনাৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিবলৈ ধৰিছে। কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ ইয়াৰ শিশু ইতিমধ্যে আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰেই বহুকেইজন ডিছচাৰ্জ হৈছে যদিও আৰু এতিয়াও 3জন শিশু কিন্তু হস্পিটেলাইজ হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু তথাপিতো কিন্তু ইয়াৰ যি গোপাল কৃষ্ণ যি চাহ বাগিচাৰ চাহ বাগিচাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে, এই কৰ্তৃপক্ষৰ কিন্তু গা লৰা নাই। তেওঁলোকে ইয়াৰ যিসমূহ কৰ্মচাৰী আছে, ইয়াৰ কৰ্মচাৰীসকলক কিন্তু কামত নিয়োজিত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু লগতে ইয়াত যেনেধৰণে সজাগতামূলক ব্যৱস্থা কৰিব লাগিছিল, তেনেধৰণৰ কোনো সজাগতামূলক ব্যৱস্থা এই মুহূৰ্তলৈ কৰা দেখা হোৱা নাই। আৰু যেনেধৰণে ইয়াৰ যিসকল কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে যিসকলে পাত তোলে, সেইসকলে যেনেধৰণে মাস্ক পিন্ধিব লাগিছিল বা মাস্ক ব্যৱহাৰ কৰিব লাগিছিল বা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষই তেনেধৰণৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু সেই ব্যৱস্থা এতিয়ালৈ কৰা হোৱা দেখা যোৱা নাই। মই এগৰাকী ইয়াৰ স্থানীয় সমাজ সচেতন ব্যক্তি আছে, মই তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। কি ক'ব এই সন্দৰ্ভত? আমাৰ গোপাল কৃষ্ণ চাহ বাগিচা মৰিগাঁও জিলাৰ ভিতৰতে যিহেতু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আৰু হটস্পট হিচাপে আমাৰ নেলি অঞ্চল। তো নেলি অঞ্চলৰ ভিতৰত আমাৰ ওচৰতে থকা গোপাল কৃষ্ণ চাহ বাগিচা এটা উদ্যোগ। আৰু সেই উদ্যোগটোত প্ৰতিদিনেই আমি যি অনুভৱ কৰিছিলোঁ যে কৰোনা মহামাৰী ইয়াৰ প্ৰকোপটো কমিব, কিন্তু আমাৰ গোপাল কৃষ্ণ চাহ বাগিচা যিহেতু এটা ঔদ্যোগিক প্ৰতিষ্ঠান হয়, তাতে কিন্তু আমাৰ কৰোনা মহামাৰীৰ কমাৰ কোনো লক্ষণ দেখা নাই। কাৰণ ইয়াৰ কথা হৈছে কি, আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষই হওক নাইবা আমাৰ জিলা কৰ্তৃপক্ষই হওক নাইবা অসম চৰকাৰেই হওক, যিবোৰ ইয়াতে নীতি নিয়ম বান্ধি দিছে, সেই নীতি নিয়মবোৰ কিন্তু আমি দেখিছোঁ কিছু ক্ষেত্ৰত তেখেতলোক কৰিছে, কিন্তু কিছু ক্ষেত্ৰত তেখেতলোক কিন্তু গায়ৰা মনোভাৱ ইয়াত পোষণ কৰিছে। আমি যাৰ কাৰণে এটা প্ৰশ্নবোধক চিহ্ন উদ্ভাৱন হৈছে। কাৰণ ছ'চিয়েল ডিষ্টেঞ্চিঙেই হওক, মাস্ক পৰিধান ক্ষেত্ৰতে হওক, আৰু বাগিচাখনত যিহেতু ফেক্টৰীখন এতিয়াও চলি আছে। কাৰণ কিয়, বাগিচাখন চলি থাকিলে আমি বহু মানুহক এনেকুৱা পাওঁ ৰাস্তা পদূলিত ঘূৰি ফুৰা, কিন্তু ঘূৰি ফুৰিলে তেখেতলোকক সোধোঁ যে তোমালোকে কিয় ঘূৰি ফুৰিছা, কিন্তু তেখেতলোক কয় আমাৰ বাগানৰ কাম আছে, আমি বাগানৰ কাম কৰিব লাগিব। তাৰ বিনিময়ত কি হৈছে, আমাৰ এই যোনটো স্প্ৰেড হ'ব লাগে, সেই স্প্ৰেডটো আমাৰ কৰোনা পজিটিভ ক্ষেত্ৰত আমাৰ গোপাল কৃষ্ণ চাহ বাগিচাত অতি ভয়ানকভাৱে বৃদ্ধি পাইছে। আমি সেইকাৰণে অসম চৰকাৰ লগতে মৰিগাঁও জিলা প্ৰশাসনক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে ব্যৱসায়িক প্ৰতিষ্ঠানটো কিছুদিনৰ কাৰণে বন্ধ কৰি ৰাখিবৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব, কাৰণ নেলি এতিয়া কৰোনাৰ যি হটস্পট ৰূপে যি চিহ্নিত হৈ পৰিছে, কাৰণ মৰিগাঁও জিলাখনকে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু ইয়াত যিসকল কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব ইতিমধ্যে দেখিবলৈ পোৱা যোৱা নাই। তাৰ পৰিপ্ৰেক্ষিততে দিনক দিনে কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিব ধৰিছে। মই আন এগৰাকী ইয়াৰ স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? আমাৰ যোনটো দায়িত্ব লৈছে ডিপাৰ্টমেণ্টৰ কৰোনা ভাইৰাছৰ যোনকেইটা পজিটিভ গোপাল কৃষ্ণ চাহ বাগিচা যোনটো LP স্কুলত আছে, যোনে দায়িত্ব লৈছে যে ৰাতুল গোস্বামী, আজিলৈকে পজিটিভ হোৱাৰ পিছত এই পজিটিভ যোনে যাব প্ৰথমতে তাক চেনিটাইজাৰ আৰু মাস্ক দিব লাগে, আজিলৈকে নিদিয়ে। আৰু খোৱা বোৱাৰ ব্যৱস্থাটো একেবাৰেই কম। ৰাতিপুৱা চাহ দিব আৰু গৰম পানীৰ কোনো ব্যৱস্থা নাই। গৰম পানী দিব লাগে, এইটোৰ ব্যৱস্থা কোনো নাই। আৰু এটা ৰুমতে 4-5জনকৈ এটা ৰুমতে ৰাখে। ৰুম এনে খালী থাকে, এইবিলাক বহলকৈ দিব লাগে। এটা ৰুমতে 4-5জনকৈ পজিটিভত ৰাখে। হয়, যিহেতু এতিয়া গোপাল কৃষ্ণ যি চাহ বাগিচা, এই চাহ বাগিচা ইতিমধ্যে কৰোনাৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে আৰু নেলি হটস্পট ৰূপে চিহ্নিত হৈছে। কিন্তু ইয়াৰ যিটো কাৰখানা ইতিমধ্যে উল্লেখ কৰিছে যে যিটো কাৰখানা, এই কাৰখানাটো
কিন্তু এই মুহূৰ্তলৈ চলি থকা দেখিবলৈ পোৱা গৈছে আৰু চলি আছে। আৰু বিভিন্নজন ইয়াত কৰ্মচাৰী নিয়োজিত হৈ আছে, কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব দেখিবলৈ পোৱা যোৱা নাই, কোনো ধৰণৰ মাস্ক যি পৰিধান কৰা দেখিবলৈ যোৱা নাই। সেয়েহে ইয়াৰ স্থানীয় সচেতন লোকৰ দাবী যে এই যি কাৰখানা, এই কাৰখানাটো যাতে চৰকাৰে বন্ধ কৰি ৰাখিবৰ বাবে ইয়াৰ যি স্থানীয় সচেতন লোক আছে, এই লোকসকলে তেওঁলোকে আহ্বান জনাইছে চৰকাৰক।